এভৰিৱান, এই দেখিছেনে বাদুলিৰ ভয়ত কেনেকৈ বগৰী গছ কেইজোপা এনেকৈ ঢাকি থ'বলগীয়া হৈছে, নহ'লে বাদুলি ইমান অত্যাচাৰ হৈছে। দেখিছেনে? এতিয়া মানে এইখন উঠাই দিম ৰ'দ পৰিবলৈ, আকৌ গধূলা সময়ত বান্ধি থওঁ। এয়া চাওকচোন কি ধুনীয়া হৈছে। এইবাৰ ভগৱানৰ কৃপাত লাগিছেও, মানে ভালকৈ লাগিছে যেনিবা। এইখিনি চাওক। আজি ভাবিছোঁ মানে প্ৰথম ভগৱানৰ ওচৰত আগবঢ়াই লওঁ, নহ'লে ডাঙৰকৈ আৰু হৈ গৈছে যদিও খাব পৰা নাই, ভগৱানৰ ওচৰত আগবঢ়োৱা নাই কাৰণে। দেখিছেনে ডাঙৰ ডাঙৰ হৈছে এইকেইটা। এই মাটিত আহি পেলাই লাগি গৈছে, সেইকাৰণে অকণমান দাঙি থ'বলগীয়া হৈছে। ভৰত মানে গছজোপা একেবাৰে ভাঙো ভাঙো হৈ গৈছেগৈ, সেইকাৰণে এনেকৈ হ'বলগীয়া হৈছে। আচলতে এপুল বেৰ কৰা বৰ সহজ, মানে যোনে একো নকৰোঁ বুলি ভাবে দুজোপা এপুল বেৰ লগাই থ'লেও মানে বছৰি ইহঁতে ফল দিবই ধুনীয়াকৈ। বেছি পৰিচৰ্যাও নালাগে, এবাৰ বছৰত গোবৰ সাৰ বা যি সাৰ পায় হাততে তাকে দিলেই হ'ল, আৰু মানে খুব সোনকালে লাগে। পুলিটো অনাৰ পিছত 6 মাহতে লাগে। ইয়ে এনেকুৱা এবিধ ফল গছ যি মানে অতি সোনকালে অনাৰ পিছত বছৰতে ফল দিয়ে। খালি মানে ফলখিনি শেষ হোৱাৰ পিছত ইয়াত প্ৰুনিং কৰা অতি জৰুৰী। গছজোপা প্ৰুনিং কৰি দিব লাগে, আৰু মানে একো তেনেকুৱা পৰিচৰ্যা নাই, বৰ ধুনীয়াকৈ লাগে, সহজতে হয়। সকলোৱে আচলতে ঘৰত এজোপা এজোপা আচলতে এপুল বেৰ লগাব লাগে, তেতিয়া অন্ততঃ ফল মানে খিনি একো মানে কষ্ট নকৰাকৈ অৰ্গেনিক ফল মানে এনে খাব পৰা যায়। বৰ সহজ, ল'ৰা ছোৱালীও খাবলৈ ভাল পায়। সেইকাৰণে মানে বাদুলিও লাগে বেছিকৈ। চৰাই যে ইমান চৰাই আহিছে মানে গছজোপাৰ তললৈ। সেয়া দেখিছেনে, খাই খাই গুটিবিলাক পেলাই পেলাই থৈ গৈছে। এয়া আচলতে খুব মিঠা কাৰণে চৰাইবিলাকে খাই ভাল পায়। আচলতে মই এইটো অলপ ছাইড চৰাইৰ কাৰণে এৰি থৈছোঁ, আৰু বাকী সেইখিনি ঢাকি থৈছোঁ।